বিগত কিছুদিন পূৰ্বে সংঘটিত হোৱা এটি 6 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি কুঁৱাত পেলাই দিয়া কাণ্ডত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ লগতে এনেধৰণৰ কুকৰ্মৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বোকাজান নাগৰিক সমিতিৰ আহ্বানত সম্পন্ন হয় এক সজাগতা সভা। এই জঘন্য কাণ্ড সংঘটিত হোৱা ঠাইত নাগৰিক সমিতি আৰু বোকাজান থানা সমিতিৰ যৌথ প্ৰচেষ্টাত ৰাইজক সজাগ কৰাৰ লগতে বিভিন্ন অপকৰ্মৰ পৰা আঁতৰি থাকিবলৈ এই সভাৰ জৰিয়তে অনুৰোধ জনায়। জীৱন চন্দ্ৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মমিন, বোকাজানৰ মহকুমা স্বাস্থ্য বিষয়া দেৱৰাজ দেউৰী, বোকাজান পৌৰসভাৰ অধ্যক্ষ ছাৰ দিলীপে, বোকাজান থানা সমিতিৰ সভাপতি চন্দন ফুকনৰ লগতে কেইবাখনো গাঁৱৰ গাঁওবুঢ়া আৰু বহু শতাধিক সদস্য উপস্থিত থাকে। সভাত উপাধ্যক্ষ ডাক্তৰ নুমল মবিনে নিজৰ ভাষণ প্ৰসংগত ৰাইজক সজাগতা সৃষ্টিৰ বাবে মন্তব্য আগবঢ়োৱাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে সকলোকে সজাগ হ'বলৈ অনুৰোধ জনায়। আজি এৱাৰনেছ কেম্পেইন যেটো আয়োজন কৰিলে তাত মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে আহিলোঁ। আজি ৰাইজক উদ্দেশ্যি বহুখিনি সমাজ সংস্কাৰমূলক বক্তব্য মই আগবঢ়ালোঁ। মই আশা কৰিছোঁ ইয়াৰ জৰিয়তে ৰাইজক উপকৃত হ'ব আৰু আমাৰ সমাজখনক আগুৱাই লৈ যাবলৈ এটা নিকাহ পৰিষ্কাৰ আৰু সুন্দৰ সমাজ গঢ়িবলৈ কাৰণে এটা ভাল পদক্ষেপ বুলি মই ভাবিছোঁ। ঘৰ নাই কাৰণে মইতো গম নাপাম, এতিয়া চৰ অঞ্চলত গ'লেহে গম পাই। পাহাৰত আমি সজাগতাটো বহুত দিনৰ পৰাই চলাই আছোঁ, চলি গৈছে। এতিয়া পাহাৰৰ মানুহখিনিবিলাকক গাঁওবুঢ়াই কওক, বেলেগ মানুহে কওক, সকলো সজাগতা হৈছে। এতিয়া ভাল কামত পজিটিভত আজি বহুতে এই কথাৰ পৰা তেখেতসকলে যিটো কোঅপাৰেশ্যন, সেই কোঅপাৰেশ্যনটো মই সম্পূৰ্ণৰূপে পাইছোঁ আৰু আমি আগন্তুক দিনত বোকাজানখনক এটা সংস্কাৰী সমষ্টি হিচাপে গঢ়ি তুলিব পাৰিম। যেতিয়া মই গম পালোঁ লগে লগে পুলিচ প্ৰশাসনক মই ফোন কৰি পেলাই ইনষ্ট্ৰাকশ্যন দিলোঁ যে ইমিডিয়েটলি কালপিটক ধৰিব লাগে আৰু মই ফোন কৰা 4 ঘণ্টাৰ ভিতৰতে কালপিট ধৰা হ'ল। ধৰি পেলাই জেল হাজতত প্ৰেৰণ কৰা হৈছে। এতিয়া ইনভেষ্টিগেশ্যন গৈ আছে, মেডিকেল ৰিপৰ্ট আহিব, তাৰ ওপৰত ধাৰাবিলাক তাৰ ওপৰত লাগিব। লগাৰ পিছত মই ভাবোঁ খুব কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰা হ'ব আৰু মই পুলিচ প্ৰশাসনক ধন্যবাদ দিছোঁ। তেখেতসকলে ইমান প্ৰম্প্ট একশ্যন আমাৰ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত ল'লে আৰু তাৰ বাবে সেই কালপিট খুব কম সময়তে ধৰা খালে আৰু পলাই যাব নোৱাৰিলে। বুলি নহয়, আপোনালোকক আহ্বান কৰক, আপোনালোকেও ভাল ভাল কথাবিলাক ৰাইজক কওক। মিডিয়াৰ জৰিয়তে মূৰ কাটি লৈ ঘূৰি যোৱা মানুহবিলাক মিডিয়াত যদি দেখাই থাকে সমাজখন কেনেকৈ সংস্কাৰ হ'ব? মিডিয়াই যদি লেংটা মানুহবিলাকৰ ফটোবিলাক দেখাই থাকে, বেয়াবিলাক ফটো থাকে, ক'ত সমাজ সংস্কাৰ হ'ব? আপোনালোকে সেইবিলাকো এভইড কৰিব লাগে দেখাওঁতে। আৰু সমাজৰ প্ৰতি দায়বদ্ধতা মিডিয়াৰ চবতকৈ বেছি। আজি ছ'চিয়েল মিডিয়াৰ যুগত যিকোনো ভিডিঅ' বা পিকচাৰ এইবিলাক ওলাই আহে। মই ভাবোঁ আমি সকলোৱে যদি মিলি পেলাই এইবিলাকৰ বিৰুদ্ধে যুঁজ কৰিব পাৰোঁ, ৰাইজক সজাগতাটো আগবঢ়াব পাৰোঁ, ড্ৰাগছৰ বিৰুদ্ধে, বেয়া কামৰ বিৰুদ্ধে, অপকৰ্মৰ বিৰুদ্ধে, ইলিগেল যিবিলাক চলি আছে, আজি যেনেকৈ মাটিৰ এনক্ৰচমেণ্টৰ ওপৰত মই কথা ক'লোঁ, এইবিলাক কথা লাহে লাহে কৈ গৈ থাকিলে আমিও কৈ থাকিব লাগিব, আপোনালোকেও নিউজত দেখাই থাকিব লাগিব। এতিয়া পজিটিভিটি এটা হ'ব। এতিয়া পজিটিভ নিউজ এটাই সমাজখনক এটা পজিটিভ দিশত আগবঢ়াই যায়। কোনোবাই যদি মূৰ কাটি নি পেলাই ঘূৰাই ফুৰাই সেইটোকে গোটেই দিনৰ দিনটোত দেখায়, তেতিয়াহ'লে চাইক'লজিকেলি এফেক্ট হয় মানুহক। আৰু সেইবিলাক বস্তু মই আগতেও বহুতবাৰ কৈছোঁ, টিভি চেনেলৰ ডিবেটতো মই কৈছোঁ যে আপোনালোকে এইটো বন্ধ কৰক। নহ'লে এবাৰ দেখালে ঠিকে আছে, কিন্তু মূৰ কাটি লৈ যোৱা মানুহ এটাক বাৰে বাৰে দেখাই থাকিলে সমাজখনৰ মানুহৰ চাইক'লজিকেলি এফেক্ট কৰে। সেই চাইক'লজিটোত আমি যদি এফেক্ট কৰি দিওঁ, সমাজখিনি লাহে লাহে বেয়া হৈ যায়। এইটো দেখি আৰু এগৰাকী ব্যক্তিকে তেনেকৈ কাম কৰিবলৈ কাৰণে আগবাঢ়ি আহে, সেইটোত এনকাৰেজমেণ্টটো পায়। সেইকাৰণে মই কৈছোঁ, যদিও মোৰ ৱৰ্ডবিলাক অলপ ষ্ট্ৰং হৈছে, কিন্তু এইটো এটা চিৰসত্য, আমি একচেপ্ট কৰিবই লাগিব। সকলোৰে দায়িত্ব আছে যে আমি সজাগতাৰ লগতে মানৱ জাতিটোক কেনেকুৱাকৈ আগবঢ়াই লৈ যাব পাৰোঁ, হিউমেন ৰিচোৰ্চটো কেনেকুৱাকৈ আমি প্ৰমোট কৰিব পাৰিম, তাৰ কাৰণে সকলোৱে কণ্ট্ৰিবিউট কৰাটো উচিত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ তালবা অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।